নমস্কাৰ বন্ধুসকল, চৰকাৰী দৰ ইউটিউব চেনেলত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ মোৰ এই ভিডিঅ'ৰ টপিকটো হৈছে জব কাৰ্ড MGNREGA। বহুত মানুহ আছে ধৰকচোন, নিজৰ নামত জব কাৰ্ড থাকে, কিন্তু সেইটো কি পজিশ্যনত আছে, পৰিয়ালৰ কোনোবা সদস্যৰ নাম আছে নে নাই সেইখিনি চাব নোৱাৰে। গতিকে এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে আপোনালোকৰ কাৰণে, কাৰণ মই আপোনালোকক আজি সেই গোটেইখিনি দেখুৱাম যে আপোনালোকে কেনেকৈ জব কাৰ্ডখিনি বা ডিজিটেল কপি যিটো জব কাৰ্ডৰ আছে সেইটো আপোনালোকে মোবাইলত বা কম্পিউটাৰত কেনেকৈ ওলাব পাৰে। গতিকে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদিহে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট টপিক মই মোৰ চেনেলত আনি থাকোঁ। গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ইয়াতে চাৰ্চ কৰি দিব জব কাৰ্ড ডাউনলোড আছাম। এটা লিংক অ'পেন হ'ব, এইটো টাইপ কৰি দিব আপোনালোকে। মই ইয়াতে যেনেকৈ দেখাইছোঁ, ইয়াতে চাওক ফাৰ্ষ্ট লিংক খোলা খাইছে মহাত্মা গান্ধী MGNREGA। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত বন্ধুসকল, ইয়াতে বহুতকেইটা অপশ্যন আহিছে। ইয়াতে আপোনালোকে লেফ্ট ছাইডত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত ব্লকৰ পিছত আপোনালোকে কোনটো পঞ্চায়তৰ পৰা থাকে বিলং কৰে সেইটো ক্লিক কৰি দিব। তাৰপিছত বন্ধুসকল, ইয়াতে আপোনালোকে চাব পাৰিছে বহুতকেইটা অপশ্যন আহিছে। এই অপশ্যনকেইটাৰ ভিতৰত আপোনালোকে ফাৰ্ষ্ট অফ অল জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ এইটো লিংকত ক্লিক কৰি দিব। চাওক, ইয়াতে যিমান জব কাৰ্ড ব্লকৰ তথা পঞ্চায়তৰ তৰফৰ পৰা বনোৱা হৈছে সেই গোটেইখিনি ইয়াতে লিষ্ট আছে। ইয়াতে চাব পাৰে বহুত মানুহৰ নাম আছে, নামৰ লগতে জব কাৰ্ড নাম্বাৰো আছে ইয়াতে। চাওক, ইয়াতে আমাৰ এইটো পঞ্চায়তত ৩,৭৯৮টা জব কাৰ্ড অলৰেডি ইছ্যু হৈ আছে। বহুত মানুহৰ নাম আছে ইয়াতে। তো মই আপোনালোকে যদি আপোনাৰ নামটো বিচাৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট অফ অল ইয়াতে Ctrl+F বা আপোনালোক মোবাইলত PDF-ত ফাইন বটনত ক্লিক কৰি নামটো চাৰ্চ কৰি দিব। যেনেকুৱা নাম আছে সেনেকৈ চাৰ্চ কৰি দিব। মই ইয়াতে চাইছোঁ সাধনা বৰ্মনৰ নামটো। ইয়াতে চাওক, ইয়াতে আহিছে জব কাৰ্ড নাম্বাৰটোত আহিছে। এতিয়া জব কাৰ্ড নাম্বাৰৰ ওপৰত আপোনালোকে ক্লিক কৰিলে ইয়াতে ডিজিটেল যিটো কাৰ্ড আছে সেই কাৰ্ডটো ইয়াতে আৰামছে ওলাই আহিব। ইয়াতে চাওক, ফেমিলিৰ মেম্বাৰৰ ভিতৰত একজনৰে নাম আছে। বেলেগ এটা চাই লওঁ আমি। বেলেগ এটা নাম চাই লওঁ। মই অনিতা বৰ্মনৰটো চাইছোঁ। চাওক, ইয়াতেও একজনেই আছে। আৰু এটা বেলেগ চাই লওঁ। বন্ধুসকল, ইয়াতে এটা চাইছোঁ। চাওক, ইয়াতে হিমাংশু নাথ নামৰ এজনৰ আছে। ইয়াতে 4জনৰ আছে তেওঁৰ ফেমিলিৰ। গতিকে এনেকৈ জব কাৰ্ড বনোৱাৰ সময়ত ধৰকচোন, ফেমিলি যদি এড কৰিছে বা তাৰপিছত কৰিছে, তেতিয়াহ'লে এইটো ডিজিটেল কপিত এই বস্তুটো ধুনীয়াকৈ ওলাই আহে। তো বেক কৰি দিছোঁ। ইয়াতে জব কাৰ্ড নাম্বাৰটো আপোনালোকে চাব পাৰিব। ইয়াতে জব কাৰ্ড নাম্বাৰটো ভিজিবল আছে ইয়াতে, সেই জব কাৰ্ড নাম্বাৰটোও লাগে। তো বেক কৰি কেনে মই এতিয়া আপোনালোকক দেখাওঁ যে যিবিলাক জব কাৰ্ড মানে ৰেজিষ্টাৰ হৈছে সেই লিষ্টখন, সেইটো লিষ্ট এইটো মানে ইয়াতে অল ডিটেইলছ, কিমান কাম কৰিছে, কিমান কি কৰিছে, ইয়াতে সেই লিষ্টখন আহিছে। চাওক, এইটো আপোনালোকে ভালকৈ অ'পেন কৰি আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। মই ইমান ভিডিঅ'টো ডাঙৰ হৈ যাব সেইকাৰণে শ্বৰ্টকাট দেখাই দিছোঁ। ইয়াতে চাব পাৰে বহুতকেইটা লিষ্ট আছে। বেক কৰি দিওঁ। ইয়াতে আপোনালোকে Ctrl+F কৰি কেনে আপোনালোকে নামটো চাব পাৰে। ইয়াতে চাওক, কিমান তাৰিখে জব কাৰ্ডটো ইছ্যু হৈছে এই গোটাই ইয়াতে ডিটেইলছ আহি যাব। নেক্সট বন্ধুসকল, ইয়াতে আৰু এটা আছে পেণ্ডিং জব কাৰ্ড যিবিলাক আছে, এই পেণ্ডিং জব কাৰ্ডৰ লিষ্টটো এইখিনিত আছে। ইয়াতে 3 নম্বৰ লাষ্ট অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। লাষ্ট অপশ্যনটো ক্লিক কৰিলে ইয়াতে পেণ্ডিং জব কাৰ্ডৰ লিষ্টখিনি ইয়াতে আহি যাব। বেক কৰি দিছোঁ। ইয়াতে বহুতকেইটা অপশ্যন আছে। ৱেষ্ট মেটেৰিয়েল, মানে কিমান জব কাৰ্ডৰ ধৰকচোন কিমান ৱেষ্ট থাকে, কিমান মেটেৰিয়েল থাকে, সেইটো আপোনালোকে বুজি নাপাব। ধৰকচোন 39% আপোনালোকৰ এই ৱেজত খৰচ কৰিব লাগে আৰু মেটেৰিয়েলত 60%। সেনেকৈ ধৰণৰ কিবা এটা কাম, কনষ্ট্ৰাকশ্যন এইবিলাক ক্লিয়াৰ হয়। তাৰপিছত ইয়াতে আমাৰ পঞ্চায়তত ধৰকচোন কিমান কাম কৰিছে জব কাৰ্ডৰ দ্বাৰা, এইটো যদি চাব খোজে ইয়াতে অপশ্যন আছে। চাওঁ, মই অংগনবাদীটো চাইছোঁ। অংগনবাদীত এতিয়া কিমান কনষ্ট্ৰাকশ্যন হ'ল চাই লওঁ আমি, কিমান কাম হৈছে।
ইয়াতে চাওক আপোনালোকে আপোনালোকৰ এৰিয়াৰ কি কাম হৈছে জব কাৰ্ডৰ দ্বাৰা সেইখিনিও আপোনালোকে চাব পাৰিব। এতিয়া SSIDও আছে। তো সেনেকৈ আপোনালোকে গোটেইখিনি চাব পাৰিব। আৰু চাওক ইয়াতে মানে ধৰকচোন জব কাৰ্ড ৰিলেটেড যিখিনি টপিক হয় ইয়াতে গোটেইখিনি আছে। ইয়াতে আপোনালোকে MGNREGA চাৰ্চ কৰি দিলে ইয়াতে গোটাই আপোনালোকে পাই যাব যে কিমান টাইমত কি হৈছিল ধৰকচোন, আৰু কি কাম হৈছে কি হোৱা নাই, আপোনালোকৰ এৰিয়াত কিমানখিনি কাম হৈছে। আৰু বেচিকেলি আপোনালোকৰ এই চৰকাৰী ঘৰৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয়। চৰকাৰী ঘৰ পোৱা মানুহসকলে ধৰকচোন জব কাৰ্ডটো ভালকৈ চাই ল'ব, তাৰপিছত কি প্ৰব্লেম আছে কি অসুবিধা আছে সেইখিনি ক্লিয়াৰ কৰি ল'ব। যদিহে কোনোবা ফেমিলিৰ নাম নাই বা যদিহে এক পৰিয়ালৰ একজনৰ নাম আছে, আপোনালোকে আৰু একজনৰ নাম সোমাব খোজে, তেতিয়াহ'লে আপোনালোকে ব্লকত বা পঞ্চায়তত গৈ ফৰ্ম ফিল আপ কৰি আপোনালোকে জমা দিব পাৰে। তেতিয়াহ'লে আপোনালোকৰ নামখিনি এড কৰি দিব পাৰে তাৰ পৰা। আৰু যদিহে কিবা প্ৰব্লেম আছে সেইখিনিও ক্লিয়াৰ কৰি দিব পাৰে। গতিকে বন্ধুসকল, ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ, লাইক আৰু কমেণ্ট কৰি জনাব মোক কেনেকুৱা লাগিল। আপোনালোকৰ সুবিধাতে মই আনি থাকিম, আকৌ লগ পাম।